হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল। মুঠতে বহুত দিনৰ মূৰত আজি এটা ভিডিঅ' আনিব লৈছোঁ। ভিডিঅ'টো ভাল হোৱা নাই চাগে, ক্লিয়াৰ হোৱা নাই। আপোনালোকক এটা কথা ক্লিয়াৰ কৰিব বিচাৰিছোঁ। আমাৰ যেনেকৈ অসম পুলিচৰ ৰিজাল্ট বা বহুত কিবা এটা আছে, যিহেতু আহিবলগীয়া আছে, সকলোৱে গম পায়। জাষ্ট এটা কমন ফেক্ট এটা ক'ব বিচাৰিছোঁ। আপোনালোকৰ পুলিচৰ ভিতৰত কি কি হৈছে? ফিজিকেল হৈছে, ৰিটেন হৈছে, ভাইভা হৈছে। ঠিক আছে, ফিজিকেলত যি হ'ল, হোৱাৰ পিছত অহাৰ পিছত কি কৈছে আপুনি যে নাই মোৰ প্ৰেক্টিছ হোৱা নাছিলে, মই 4-5 দিনমান প্ৰেক্টিছ কৰিহে গৈছিলোঁ, সেইকাৰণে ইমান ভাল হোৱা নাই। ঠিক আছে, তাৰপিছত আপুনি এইবিলাক কোৱাৰ পিছত তাৰপিছত ফিজিকেলত আৰু কেইটামান কথা কৈছিলে, যেনিবা আপোনালোকৰ ৰানিং হৈছিলে, তাতে মানে শিলগুটি বহুত কেইটামান পাইছোঁ, সেইকাৰণে মানে মোৰ ৰানিং হোৱা নাই। তাৰপিছত আপোনালোকৰ ৰাউণ্ড 2, যেনেকৈ আমাৰ 320 মিটাৰৰ ৰাউণ্ড হয়, 200 মিটাৰ ৰাউণ্ড হয়, 400 মিটাৰৰ ৰাউণ্ড হয়, তাতে মানে কিছুমানে কনভাৰ্চেশ্যন কৰি আছিলে যে ছাৰ মোৰ 320 মিটাৰ ৰাউণ্ড পাইছোঁ, বহুত বেয়া ৰাউণ্ড আছিলে আৰু বহু কেইটামান শিলগুটি পাইছিল। শিলগুটি পোৱাৰ কাৰণে মোৰ ৰানিংটো ভাল হোৱা নাই। ঠিক আছে, কিছুমানে মোক কৈছে যে ছাৰ একদম ট্ৰেকটো ভাল নাছিলে। ঠিক আছে, কিবা এটা এক্সকিউজ আমাৰ লাইফত এনেকৈ এটা ভিডিঅ' জাষ্ট এটা মটিভেশ্যনেল ভিডিঅ' হয়। আপুনি যেতিয়া এইটো ভিডিঅ'টো ভালকৈ চাই ল'ব, আপোনাৰ মাইণ্ডটো ক্লিয়াৰ হৈ যাব যে আমাৰ নিজৰ লাইফত কেনেকৈ এক্সকিউজটো আমি নিজে ক্ৰিয়েট কৰোঁ। ঠিক আছে, এইবিলাক হ'ল। তাৰপিছত আৰু কিছুমানে কৈছে নাই মোৰ আজি বডিটো উইক লাগি আছিলে, মোৰ গাটো দুৰ্বল লাগি আছিলে, তাৰপিছত অলপ টেনশ্যনতো মানে এংজাইটি হোৱাৰ কাৰণে মোৰ মানে ফিজিকেলটো ভাল হোৱা নাই। কিছুমানে কৈ দিব যে নাই মোৰ ফিজিকেলটো একেবাৰে বেয়া হৈছে, মোৰ হৈছে, কিবা হৈছে, হেন হৈছে, তেন হৈছে। ঠিক আছে, কথা শেষ। নেক্সট কথা আহিল, বহুতে এতিয়া ৰিটেনৰ কাৰণে নাম আহিছে। তাৰপিছত ৰিটেনত যাৰ নাম আহিছে সকলোৱে এক্সাম দিব গৈছে। মই আপোনালোকক এটা কথা ক্লিয়াৰ কৰিছিলোঁ যেতিয়া ৰিটেন হৈছিলে। ৰিটেন হোৱা এসপ্তাহ আগৰ পৰাই মই কৈ আছোঁ যে আপোনালোকৰ পেটাৰ্ণ চেঞ্জ হ'ব। ভাইটিসকল, ভণ্টিসকল, বাইদেউসকল, দাদাসকল সকলোকে কৈছিলোঁ, যেতিয়া আপোনালোকৰ পৰীক্ষা হ'বলগীয়া আছিলে তেতিয়া তাৰ আগতে মানে মই এইখিনি কথা কৈছিলোঁ। ভালকৈ মনোযোগ কৰিব আপোনালোকে, তেতিয়া আপুনি গম পাব যে হয় ছাৰে কৈছিলে যে যিমানখিনি কথা মই কৈছিলোঁ যে আপোনালোকৰ পেটাৰ্ণ চেঞ্জ হৈছে, কুৱেশ্যনটো অলপ হয়তো টাফ হ'ব, অলপ হয়তো নহয় ভালেমান টাফ হৈ গ'ল। তাৰপিছত কি হৈছে, যোনে মানে প্ৰেক্টিছ কৰিছে অভাৰঅল 32, 34, 35, 36 পৰ্যন্তলৈকে মাৰ্কছ উঠাব পাইছে। ঠিক আছে, মানে তেতিয়া এটা কথা আপোনালোকক কৈ দিওঁ, বহুতে এনেকৈ আহি মোক কমেণ্ট কৰিছে যে ছাৰ পেপাৰটো বহুত টাফ হৈছে। পেপাৰটো মানে এটা লেভেল হয়, আমাৰ পৰীক্ষাৰ ভিতৰত এটা লেভেল হয়, যেনেকৈ ইজি হয়, মডাৰেট হয় আৰু টাফ হয়। ঠিক আছে, তো মানে মই এটা অপশ্যনছ দিছিলোঁ, মানে চুজ কৰিবৰ কাৰণে পল কৰিছিলোঁ এটা, যে পেপাৰটো কেনেকুৱা হৈছে, ইজি হৈছে, টাফ হৈছে, মডাৰেট হৈছে, কেনেকৈ কৈছে যে মোক জনাই দিয়ক। মানে প্ৰায়ভাগ মানে ল'ৰা ছোৱালীয়ে মানে টাফ বুলিহে মোক কৈছে। ঠিক আছে, আমাৰ লাইফটোও এনেকুৱা, ভাইটিসকল, ভণ্টিসকল সকলোকে কৈছোঁ, যেতিয়া আপোনালোকৰ অসম পুলিচৰ ৰিজাল্টটো আহিব, সকলোৱে চাব এইটো ৰিজাল্টটো। বাট ৰিজাল্ট অহা পিছত আপোনালোকে এটা কথা ভাবিছেনে যে কিছুমানৰ নাম আহিব, কিছুমানৰ নামটো নাহে। ঠিক আছে, নামটো অহা নাহা এইটো পিছৰ কথা, বাট আপুনি কিমান কণ্ট্ৰিবিউশ্যন কৰিছে এইটো মেইন কথা হ'ব। আপুনি কিমান কণ্ট্ৰিবিউশ্যন কৰিছে, যেনিবা মই কৈছোঁ 80%, কোনোবা কৈছে নাই ছাৰ মই 60% কণ্ট্ৰিবিউশ্যন কৰিছোঁ, ফিজিকেল হওক, ৰিটেন হওক, ভাইভা হওক, যি নহওক। ঠিক আছে, এইবিলাক হ'ল। ঠিক আছে, আমাৰ লাইফটোও এনেকুৱা ভাইটিসকল, যে আপোনালোকে নিজৰ মটিভেশ্যন নিজে বিল্ড আপ কৰিব। ঠিক আছে, মোক এটা টাৰ্গেট আছে, মই এইটো টাৰ্গেটটো যি নহওক মই কিবাকৈ এইটো কমপ্লিট কৰিম। ঠিক আছে, যদি মই এইটো টাৰ্গেট লৈ কিনি যেতিয়া মই ক্লাছেছ ষ্টাৰ্ট কৰোঁ, নিজৰ পঢ়া শুনাখিনি ভালকৈ যদি ষ্টাৰ্ট কৰি দিওঁ, মই চাওক আপোনালোকক, মই এতিয়া ছুটীত আছোঁ, ঘৰত ডিউটিত যাম, ডিউটিত যোৱাৰ পিছতো মই আপোনালোকক লগ পাম। লগ পোৱাৰ পিছতো আপোনালোকক এটা কথা জাষ্ট জনাব চেষ্টা কৰিম যে হয় কেনেকুৱা লাইফ হয় আমাৰ ডিফেন্স মানুহৰ। ঠিক আছে, কাৰো শান্তি নাই, ক'তো শান্তি নাই, ঘৰত থাকিলেও শান্তি নাই, তাতে ডিউটিত থাকিলেও শান্তি নাই। বাট হয় কিবা এটা টাইম ওলাই কিনি আপোনালোকৰ লগত কথা পাতোঁ, কিবা এটা মানে কনভাৰ্চেশ্যন কৰোঁ, আপোনালোকক ক্লাছেছ লৈ কিনি, কিবা লৈ কিনি। বাট এটা কথা আপোনালোকক মনোযোগ কৰিব যে আপোনালোকে কেতিয়াও যদি প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিছে,
আপোনালোকে কিবা না কিবা এটা বাধা পাইছে বা কিবা এটা হয় কষ্ট হয় বা কিবা এটা প্ৰব্লেম হৈ যায় যেতিয়া মই কৰিব পৰা নাই, মই ক্লাছেছটো কমপ্লিট কৰিব পৰা নাই ছাৰ, মোৰ আছিলে মোৰ এটা বিয়া খাব গৈছোঁ। মই এইটোৱে কথা কৈছোঁ, আপোনাৰ বিয়াটো হ'ল বা ছ'চিয়েল মিডিয়াটো হ'ল বা কিবা এটা আপুনি যদি ইউজ কৰি আছে অলপ কেইদিনৰ মানৰ কাৰণে, জাষ্ট ৰেষ্ট অফ দ্য টাইম আপুনি তাক এৰি দিয়ক। ঠিক আছে, যদি আপুনি ৰেষ্ট পাইছে এৰি দিয়ক, লাগিলে আপুনি এক্সাৰচাইজ কৰি লওক, কিবা এটা এক্সাৰচাইজ কৰক বা ৰানিং কৰি লওক, ৰানিং কৰি আহি যাওক, গোটেই দিন আছে আপোনালোকৰ হাতত। ঠিক আছে, মই সেইটো কথা কোৱা নাই যে আপোনাৰ কাৰ নাম অহা নাই, কাৰ নাম আহিছে বোলো। ঠিক আছে, নাম যোনে যোনে কষ্ট কৰিছে ফলটো সকলোৱে পাব। মেইন কথা হ'ল যাৰ নাম অহা নাই, বহুতে ফিজিকেল হোৱাৰ পিছতো কৈছিলে যে ছাৰ ছেকেণ্ড লিষ্ট আহিব লাগে, ছেকেণ্ড লিষ্ট আহিব লাগে। এতিয়া ৰিটাৰ্ণ হোৱাৰ পিছতো মোক কেইবাটামান মানে ল'ৰা ছোৱালীয়ে কৈছে যে ছাৰ ছেকেণ্ড লিষ্ট আহিব লাগে। আৰে বাবা, এইটো ছেকেণ্ড লিষ্টৰ কথা নহয়, প্ৰায়ভাগ যিমান ল'ৰা ছোৱালী এক্সাম দিছে সকলোৰ মানে এনেকুৱা ডাউট আছিলে যে পেপাৰটো টাফ হৈছে। ঠিক আছে, মই নিজে এটা প্ৰতিক্ৰিয়া কৰিছিলোঁ যে পেপাৰটো টাফ হ'ব বুলি, আৰু হয় সঁচা হৈছে, এইটো ৰিয়েলিটি কথা। চ' আপোনালোকক মই আগৰ পৰাহে জনাই আছিলোঁ যে ফিজিকেলটো হ'ল ৰিটাৰ্ণৰ কাৰণে, এতিয়াৰ পৰা লাগি যাওক। বহুতে কৈছে যে ছাৰ মোৰ মনটো হোৱা নাই, মোৰ নামটো আহিব নাই, মই সেইটো কাৰণে ৰৈ আছোঁ, যদি নামটো আহে তেতিয়া মই প্ৰিপাৰেশ্যনটো পঢ়া শুনাটো মই ষ্টাৰ্ট কৰি দিম। বাট এইটোৱে কথা, মটিভেশ্যনটো নিজে বিল্ড আপ কৰিব লাগে ভাইটিসকল। মটিভেশ্যন যদি নিজে বিল্ড আপ নকৰিব তেতিয়া আপোনালোকে নিজে প্ৰিপাৰেশ্যন কৰিব নোৱাৰিব, নিজে কি কৰিব এইবিলাকে গম পাব লাগে। ঠিক আছে, চ' কিবা এটা যদি বুজাইছোঁ, যদি অলপো ভাল লাগিছে, ভালকৈ একবাৰ মনোযোগ দি কিনি কমপ্লিট এই 7 মিনিটৰ ভিডিঅ'টো একবাৰ চাব। ঠিক আছে, লগ পাম নেক্সট ভিডিঅ'ত, টিল দেন বাই।